বন্ধুসকল আপোনালোকে চাই আছে জিএছ মেডিকেল আসাম চেনেল। আজি আমি আলোচনা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে কেণ্ডিড মাউথ পেইনৰ বিষয়ে। এই কেণ্ডিড মাউথ পেইনটো মুখৰ কি ধৰণৰ ইনফেকশ্যন ঠিক কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু কেনে ধৰণে ব্যৱহাৰ কৰিব লাগে, ইয়াৰ কি সাইড ইফেক্ট দেখিবলৈ পোৱা যায় আৰু কি সাৱধানতা অৱলম্বন কৰিব লাগে, সকলো কথা ডিটেইলছত আলোচনা কৰিম আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে। তেনেহ'লে বলক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, কেণ্ডিড মাউথ পেইন আপোনাৰ গ্লুক'মেক নামৰ কোম্পানীয়ে মেনুফেকচাৰ কৰে। ইয়াৰ ভিতৰত পোৱা যায় ক্ল'ট্ৰিমাজল, যিটো নেকি এণ্টিফাংগেল মেডিচিন বুলি কোৱা হয়। বন্ধুসকল, কেণ্ডিড মাউথ পেইনটো আপোনাৰ মুখৰ কিছুমান বেক্টেৰিয়েল ইনফেকশ্যন তেনে ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়। যেনে আমাৰ মুখৰ ভিতৰত মাউথ আলচাৰ হয়, সৰু সৰু আপোনাৰ ঘাঁ হয়, মুখৰ ছাইডত সৰু সৰু ঘাঁ হয়, যাক মাউথ আলচাৰ বুলি কোৱা হয়। তো তেনে ক্ষেত্ৰত মাউথ আলচাৰ আপোনাৰ ঠিক কৰিবলৈ এই কেণ্ডিড মাউথ পেইনটো ব্যৱহাৰ কৰা হয়। আৰু বন্ধুসকল, আমাৰ যি জিভা আছে, জিভাত কি হয়, বগা বগা আৱৰণ পৰে বা আপোনাৰ জিভাটো ফাটি ফাটি যায়, কিবা খালে জ্বলা লাগে বা জিভাটো খহটা লাগে, একো বস্তু টেষ্ট পোৱা নাযায়। তো এনেধৰণৰ জিভাৰ যি সমস্যা আছে, এই জিভাৰ সমস্যা আপোনাৰ ভাল কৰাটো এই কেণ্ডিড মাউথ পেইনটো ব্যৱহাৰ কৰা হয়। আৰু বন্ধুসকল, কেতিয়াবা আমি যদি কোনো গৰম বস্তু খাওঁ, যেনেকৈ চাহ বা গৰম পানী বা খাদ্যবস্তু, কেতিয়াবা বেছি গৰম খাই দিলে কি হয়, আমাৰ যি মুখৰ ছাল আছে, সেই ছাল কি হয় যে পুৰি যায়। তো তেনে ক্ষেত্ৰত বহুত অসুবিধা হয়, জ্বলা পোৰা কৰে বা বিষায়। তো খাদ্যবস্তু খাওঁতে যদি মুখৰ ভিতৰত ছাল পুৰি যায়, তেনে ক্ষেত্ৰতো এই কেণ্ডিড মাউথ পেইনটো ব্যৱহাৰ কৰা হয়। আচলতে ই আপোনাৰ এই মুখৰ ভিতৰত হোৱা যিকোনো ধৰণৰ সমস্যা, ফাংগাল ইনফেকশ্যন হওক বা আপোনাৰ মাউথ আলচাৰ হওক বা আপোনাৰ ছাল পুৰি গৈছে বা কিবা কাৰণত আপোনাৰ ভিতৰত যি আমাৰ মুখৰ যি আৱৰণ আছে, আৱৰণত ইনফেকশ্যন হৈছে, বেক্টেৰিয়েল ইনফেকশ্যন হৈছে, তো তেনেধৰণৰ সমস্যাৰ ক্ষেত্ৰত এই কেণ্ডিড মাউথ পেইনটো ব্যৱহাৰ কৰা হয়। তো বন্ধুসকল, কেণ্ডিড মাউথ পেইনটো ব্যৱহাৰ কৰাৰ যিটো নিয়ম, এইটো হৈছে আপোনাৰ যি জেগাত আপোনাৰ ঘাঁ হৈছে বা আপোনাৰ জ্বলি গৈছে বা জিভাত ইনফেকশ্যন হৈছে, তো আপোনাৰ কটনত এই ঔষধটো অলপ 2-3 টোপাল ঔষধটো দি সেই জেগাটোত কি কৰিব লাগে, ঔষধটো হালকা কৰি এপ্লাই কৰি দিব লাগে। আৰু দিনত 2-3 বাৰ কি কৰিব লাগে, এপ্লাই কৰিব লাগে। আৰু সাৱধানতাৰ ক্ষেত্ৰত আপোনাৰ যেতিয়া ঔষধটো লগোৱা হয়, যিটো আপোনাৰ মুখৰ ভিতৰত থু জমা হয়, সেইটো গিলিব নালাগে, খাই দিব নালাগে। এইটো অলপ সময় পিছত 1-2 মিনিট পিছত এই থুটো কি কৰিব লাগে, পেলাই দিব লাগে। নহ'লে পেটৰ ভিতৰত গ'লে মানে সমস্যা হ'ব পাৰে। তো এইটোৱে আপোনাৰ সাৱধানতা হয়। আৰু যিকোনো মানুহে এইটো ব্যৱহাৰ কৰিব পাৰে, সকলো মানুহে ব্যৱহাৰ কৰিব পাৰে। যিকোনো মানুহৰ যদি এনেকুৱা সমস্যা হয়, মুখত ঘাঁ হৈছে, আলচাৰ হৈছে বা আপোনাৰ জিভা পুৰি গৈছে বা জিভাত বগা বগা আৱৰণ হৈছে, তো এনেধৰণৰ ক্ষেত্ৰত আপোনাৰ এই কেণ্ডিড মাউথ পেইনটো কি কৰে, ভাল কাম কৰে। তো এইটোৱে আপোনাৰ এই কেণ্ডিড মাউথ পেইনটোৰ বিষয়ে, যে কেনেকৈ কি সমস্যাত ব্যৱহাৰ কৰা হয় আৰু কেনেকৈ ব্যৱহাৰ কৰিব লাগে। তো আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভালকৈ বুজি পাইছে। যদি ভাল পায়, ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিকোনো ঔষধ লোৱাৰ আগত ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব। আজিলৈকে এইখিনি। জয়।